বাংলাদেশৰ হাছিনা চৰকাৰৰ দৰে পৰিস্থিতি হ'ব হিমন্ত চৰকাৰৰ। হিমন্ত চৰকাৰ ধ্বংস কৰিবলৈ ওলাই আহিব হাজাৰ হাজাৰ ৰাইজ। ফেচিষ্ট চৰকাৰৰ দৰে সোণাপুৰত উচ্ছেদ চলাইছে হিমন্ত চৰকাৰ। ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো সোণাপুৰত অমানৱীয় উচ্ছেদ চলাইছে চৰকাৰে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে বিধায়ক মজিবুৰ ৰহমানৰ বিস্ফোৰক মন্তব্য। মজিবুৰ ৰহমানে কি মন্তব্য কৰিছিলে শুনিলো আহক। চাওক, কথাটো যে এই চৰকাৰটো এটা ফেচিষ্ট চৰকাৰ বুলি ক'ব লাগিব। এই চৰকাৰে ফেচিষ্ট চৰকাৰ এইকাৰণে ক'বলৈ তেখেতসকলে কোনো দেশৰ আইন কানুন সংবিধান একো নামানে। গতিকে আইন কানুন যেতিয়া নেকি দেশৰ সংবিধান নামানা হৈ যায়, এটা সময় আহিব যে আপোনাৰ এই চৰকাৰৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠিব আৰু চৰকাৰ ধ্বংসৰ কাৰণে মানুহ জাগি উঠিব। আজি বাংলাদেশত কেনেকৈ কি পৰিৱেশ হৈছে, গতিকে মানুহ মানিব লাগিব। সংবিধানক ৰক্ষা কৰিবৰ কাৰণে মানুহ ওলাই আহিব লাগিব, সংবিধানক মানে ৰেচপেক্ট কৰিব লাগে। আজি আপোনাৰ যিখিনি হাইকোৰ্টে মহামান্য উচ্চ ন্যায়ালয়ে বাধা দিছে যে আপোনাৰ মানুহখিনি অল্টাৰনেটিভ জাগা নিদিয়ালৈকে বা মেডিমাটিত থকা মানুহখিনিক আপুনি উচ্ছেদ কৰিব নোৱাৰে, কিন্তু হাইকোৰ্টৰ কথা অৱমাননা কৰিছে। গতিকে হাইকোৰ্টে ইয়াৰ ওপৰত বিচাৰ কৰিব, সুপ্ৰিম কোৰ্টে এই চৰকাৰৰ এগেইনষ্টত মানে আপোনাৰ ষ্টেপ ল'ব লাগিব। আৰু ইয়াৰ কাৰণে আমি মহামান্য ৰাষ্ট্ৰপতিলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহেবে জমিয়তৰ মাৰফত তেখেতে গৈ আছে। আৰু এই চৰকাৰৰ মানে আপোনাৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ কাৰণে আমাৰ মানে জমিয়তে দাবী জনাইছে। গতিকে আপুনি ল'ব, সংবিধান যেতিয়া ভায়োলেশ্যন কৰিব তেতিয়া তেখেতে সাংবিধানিক পদ লৈ থাকিব নোৱাৰে। ইয়াৰ কাৰণে আমি ফাইট কৰিম সুপ্ৰিম কোৰ্টলৈ।